বিধায়ক ডিপ্লুৰঞ্জন শৰ্মাৰ অভিনন্দন অনুষ্ঠান উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত। পোন প্ৰথমবাৰৰ বাবে চামগুৰি বিধানসভা সমষ্টিৰ পৰা বিজেপি দলৰ নৱনিৰ্বাচিত বিধায়ক ডিপ্লুৰঞ্জন শৰ্মাক কলিয়াবৰত উষ্ম আদৰণি। কলিয়াবৰৰ চৰ্দাৰ বল্লভভাই পেটেল মজলীয়া বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত বিধায়ক ডিপ্লুৰঞ্জন শৰ্মাৰ শুভাশীষ অনুষ্ঠানত সম্বৰ্ধনা জনাবলৈ ওলাই আহিল শাখা সাহিত্য সভা লেখিকা সমাৰোহ শৰণ ভাগৱতী সমাজকে ধৰি বিভিন্ন দল সংগঠন আৰু এজিপি আৰু বিজেপি দলৰ সদস্য আৰু শুভাকাংক্ষীসকল। কেবিনেট মন্ত্ৰী কেশৱ মহন্তই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে অনুষ্ঠানৰ। তাৰ পিছতেই সত্ৰীয়া নৃত্যৰ পৰিৱেশনেৰে সাংস্কৃতিক কাৰ্যসূচীৰে আৰম্ভ হয় অনুষ্ঠানৰ। সভাত মন্ত্ৰী কেশৱ মহন্তই নিজৰ ৰাজনৈতিক জীৱনৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে নৱনিৰ্বাচিত বিধায়ক ডিপ্লুৰঞ্জন শৰ্মাই ৰাইজক উদ্দেশ্যি নিজৰ ভাষণ প্ৰদান কৰে। অনুষ্ঠানত শস্য আৰু বীজ নিগমৰ অধ্যক্ষ মণিমাধৱ মহন্তও উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ। পঁচিছ বছৰৰ মূৰত এই সমষ্টিটো আমি পুনৰ উদ্ধাৰ কৰিব পাৰিছোঁ, সেয়া হৈছে ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া। আৰু ইয়াত কলিয়াবৰৰ আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰব্বী, নেতৃত্ব বহন কৰা সেৱাৰথলী আমাৰ শ্ৰদ্ধাৰ সুধীসকল, ৰাইজসকল, আইসকল, বন্ধু বান্ধৱীসকল, সকলোকে মই আজি এই অনুষ্ঠানটোত আপোনালোক আহি সমবেত হৈ এই যি শুভাশীষ প্ৰদান কৰিছে তাৰ বাবে মই সকলোৰে ওচৰত আপোনালোকক মোৰ অতিকৈ এই অনুষ্ঠানটোলৈ আদৰণি জনাইছোঁ। যোৱা 23 নৱেম্বৰ তাৰিখে 13 নৱেম্বৰ তাৰিখে চামগুৰি যি উপনিৰ্বাচন আছিল, 23 নৱেম্বৰ তাৰিখে নিৰ্বাচনৰ ফলাফল ঘোষণা হৈছিল। চামগুৰিবাসী ৰাইজৰ আশীৰ্বাদ লৈ, ঐতিহ্যমণ্ডিত চামগুৰিবাসী ৰাইজৰ আশীৰ্বাদ লৈ ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰায় 24,000তকৈ ওপৰ ভোটত বিজয়ী হ'বলৈ সক্ষম হৈছিলোঁ। আৰু কলিয়াবৰবাসী ৰাইজে কলিয়াবৰৰ এজন সন্তান হিচাপে আজি মোক বিপুলভাৱে তেওঁলোকে মোক শুভাশীষ প্ৰদান কৰিছে, আশীৰ্বাদ প্ৰদান কৰিছে। কলিয়াবৰৰ বিশিষ্ট ব্যক্তিসকল, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানকে ধৰি পেলাই বিভিন্ন ৰাজনৈতিক দল, ছাত্ৰ সংগঠন, যুৱ সংগঠনে আজি তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছিল যে ৰাজনীতিৰ ঊৰ্ধত থাকি কলিয়াবৰৰ এজন যুৱক হিচাপে, কলিয়াবৰৰ এজন সন্তান হিচাপে আজি আমি বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছিলোঁ। গতিকে কলিয়াবৰবাসীৰ ৰাইজৰ আজি আশীৰ্বাদ লাভ কৰিছোঁ, তেওঁলোকৰ শুভেচ্ছা লাভ কৰিছোঁ। এই আশীৰ্বাদ আৰু শুভেচ্ছাই মনত এটা অনাবিল প্ৰশান্তি দিয়ে, মনত এটা সাহস আৰু শক্তি প্ৰদান কৰে। তাৰ লগে লগে মনত এটা মোৰ দৃঢ়তাও আহে যে আৰু ভালকৈ কাম কৰিব লাগিব। ৰাইজক মই এটাই প্ৰাৰ্থনা জনাম যে দীঘলীয়া যাত্ৰা আছে, সন্মানীয় সংবাদ মাধ্যম আছে, সকলোৱে যাতে আমি আগন্তুক দিনত খুব ভালদৰে কাম কৰিব পাৰোঁ। ৰাইজৰ কাৰণে, সমাজৰ কাৰণে, দেশৰ কাৰণে, জাতিটোৰ কাৰণে এক গঠনমূলক ৰাজনীতি কৰি ৰাইজৰ মাজত থাকি ৰাইজক লগত লৈ পেলাই আমি সকলোখিনি কাম কৰি যাব পাৰোঁ নিৰহংকাৰী হৈ পেলাই। তাৰ কাৰণে ৰাইজৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। এটাই অনুৰোধ, ভাল কামখিনিক ৰাইজে সদায় উৎসাহ যোগাই পেলাই আগবঢ়াই নিয়ক। আৰু মোৰ যদি কিবা বেয়া দেখে ৰাইজে যাতে সেইখিনি গঠনমূলকভাৱে দেখুৱাই, সমালোচনা কৰি সেইখিনি দূৰ কৰি যাতে ৰাইজৰ কাম কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰে, তাৰ কাৰণে মই ৰাইজৰ ওচৰত প্ৰাৰ্থনা